নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পলাশ আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। ভাইটি ভণ্টিসকল, আজিৰ এই ভিডিঅ' ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ চেপ্টাৰ নম্বৰ 4 চিৰিয়া কি বাচ্চি, মানে চৰাই পোৱালি। এই যিটো পাৰ্টিকুলাৰ লেচন আছে, লেচনটোৰ যিমান প্ৰশ্ন আছে, প্ৰতিটো প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ' ক্লাছটোত তোমালোকে পাবা। গতিকে তোমালোকে যদি ক্লাছ 9ত পঢ়ি আছা আৰু ইলেক্টিভ ছাবজেক্ট হিন্দী লৈছা, তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবা। যদি কিবা তোমালোকে বুজি নোপোৱাকৈ থাকা, তেনেহ'লে কমেণ্ট ছেকশ্যনত আমাক কমেণ্ট কৰিও সুধিবা। এই যিটো লেচন তোমালোকৰ চিৰিয়া কি বাচ্চি, এই লেচনটোত এজনী চৰাই মাকৰ প্ৰতি যি স্নেহ, ঠিক আছে, সেই মাকৰ প্ৰতি থকা স্নেহৰ বিষয়ে তোমালোকে বুজি পাবা। অকল চৰাই ক্ষেত্ৰতে নহয়, মানে ল'ৰা ছোৱালী, মানে সন্তানৰ মাতৃৰ প্ৰতি কিমান প্ৰেম থাকে, কিমান ভাল পোৱা থাকে, সেই সম্পৰ্কে তোমালোকে এই লেচনটো যদি পঢ়িলে ভালধৰণে বুজি পাবলৈ সক্ষম হ'বা। ঠিক আছে, চ' ব'লা আমি বেছি টাইম ৱেষ্ট কৰি পিনে ক্লাছটো ষ্টাৰ্ট কৰোঁ। অলৰাইট, চ' 1 নম্বৰ প্ৰশ্নকেইটা তোমালোকক ইয়াত 4টা অপশ্যন দিছে। 4টা অপশ্যনৰ পৰা শুদ্ধ অপশ্যনটো উলিয়াই লিখিব লাগে। এইখিনি বৰ বেছি এক্সপ্লেইন কৰি নাথাকোঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। এইখিনি জাষ্ট তোমালোকে বাচিব লাগে, বাচি উলিয়াই লিখিব লাগে। চ' সিমানেই কৰিব লাগে। গতিকে ইয়াৰ পৰা চাবা, চাই পিনে লিখি ল'বা। ঠিক আছে, মই ভিডিঅ'টো শ্ল'লি তললৈ নিছোঁ স্ক্ৰীনখন, যাতে তোমালোকে শুদ্ধ উত্তৰটো নিজৰ কিতাপত ৰাইট চিন দি ল'ব পাৰা। আৰু তোমালোকৰ সুবিধাৰ কাৰণে আমি তোমালোকৰ ক্লাছ 9ৰ হিন্দী পাঠ্যপুথিৰ কুৱেশ্যন আনচাৰ এখন ই বুক প্ৰস্তুত কৰিছোঁ, যিখন কিতাপত তোমালোকৰ ক্লাছ 9 হিন্দীৰ গোটেই কুৱেশ্যন আনচাৰ পাই যাবা। সেই কুৱেশ্যন আনচাৰ বেংকখন যদি তোমালোকে ডাউনলোড কৰিব বিচাৰিছা, লিংক ডেছক্ৰিপশ্যনত আছে, কমেণ্ট ছেকশ্যনতো প্ৰিণ্ট কৰি থৈ দিয়া আছে। সেই লিংকত গৈ তোমালোকে গোটেই কুৱেশ্যন আনচাৰবিলাকৰ এটা PDF ফৰ্মেট, মানে এখন ই বুক ডাউনলোড কৰিবলৈ সক্ষম হ'বা। ঠিক আছে, চ' ব'লা আমি আচল তোমালোকৰ পৰীক্ষাত আহি থকা যিখিনি মেইন ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিৰ ফালে আমি জাম্প কৰোঁ। ঠিক আছে, চ' 1 নম্বৰতে দিছে শেঠ মাধৱ দাস কি অভিৰুচিও কে বাৰে মে বাতাও। মানে শেঠ মাধৱ দাসে, মানে মহাজন মাধৱ দাসে কি কাম কৰি ভাল পাইছিলে, নতুবা তেখেতৰ অভিৰুচিৰ বিষয়ে। চ' এই যিটো তোমালোকৰ ক নম্বৰ প্ৰশ্ন আৰু খ নম্বৰ প্ৰশ্ন, এই দুটা তোমালোকৰ হোমৱৰ্ক হয়। ঠিক আছে, তোমালোকৰ ওচৰত মোৰ হোৱাটছএপ নাম্বাৰ আছেই, তোমালোকে এই দুটা নিজে কৰিবা। নিজে কৰি পিনে মোক হোৱাটছএপত ফটো মাৰি দিবা। মই তোমালোকৰ ভিতৰতে 10জনক কৰিম, 10জনক নিৰ্বাচন কৰিম, আৰু সেই 10জনক মই মানে এটা ভাল গিফ্ট দিম। হোৱাটছএপতে তোমালোকে পঠিয়াই দিবা, বহীত লিখি পিনে পঠিয়াই দিবা। ঠিক আছে, আখৰবিলাক কিন্তু ভালধৰণে লিখিবা। অ'কে, তোমালোকৰ কাৰণে যিটো গ নম্বৰ প্ৰশ্ন গ নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো পৰীক্ষাত খুবেই আহি থাকে যে চিৰিয়া কে ৰং ৰূপ কে বাৰে মে क्या जानते हो, यानी कि চিৰিয়া কে ৰং ৰূপ কে বাৰে মে बताओ। তোমালোকক এই যিটো চিৰিয়া কি বাচ্চি নামৰ লেচন দিছে, লেচনটোত এজনী চৰাই কথা বৰ্ণনা কৰা গৈছে, ৰাইট। গতিকে সেই চৰাইজনীৰ ৰং ৰূপৰ বিষয়ে তোমালোকক লিখিবলৈ পৰীক্ষাত দিব পাৰে। ঠিক আছে, চ' উত্তৰত আমি কি লিখিম? উত্তৰত আমি লিখিম যে চিৰিয়া কে ৰং ৰূপ, তাৰপৰা এনেকৈ তোমালোকে হাইফেনডাল দিবা, তাৰপৰা লিখিবা গাৰ্ডেন লাল থি অৰ গুলাবী হোঁট। চৰাইজনীৰ যি গাৰ্ডেন, যিটো ডিঙি, সেই ডিঙিটো তাইৰ ৰঙা টাইপৰ আছিল, মানে অলপ ৰঙা আছিল। ঠিক আছে, হোঁটো কে কিনাৰে पर जरा नीला पर गई थी, पंख ऊपर से चमकदार थी। यानी कि পাখিৰ ওপৰৰ অংশটো মানে সুন্দৰ কলা বৰ্ণৰ আছিল। ঠিক আছে, প্লাছ মানে অলপ আছিল, অলপ পাখিবিলাক ওপৰৰ ফালৰ পৰা অলপ মানে জিকমিকাই থকা আছিল। মানে কিছুমান চৰাই মন কৰিবাচোন তোমালোকে, পাখিবিলাক মানে খুবেই জিকমিকনি এটা দেখা পাখিবিলাকত, ৰাইট। এই ময়ূৰ চৰাইবিলাকত যিধৰণে দেখা যায় ঠিক তেনেকুৱা ধৰণে মানে এই চৰাইজনীৰ যি পাখি পংখ, সেই পাখিও মানে ওপৰ চাইডৰ পৰা অলপ চমকদাৰ আছিল। চ' এনেকৈ লিখি দিবা। চিৰিয়া কিছ বাত চে ডৰি ৰহি থি, মানে চৰাইটোৱে নতুবা চৰাইজনীয়ে কি কথাৰ বাবে ভয় খাই আছিল। উত্তৰ, सेठ माधव दास ने चिड़िया को कैद करके रखने का प्रयास की, इसलिए चिड़िया उसकी बात से डरी रही थी। यानी कि সেই যিজনী চৰাই সেই চৰাইজনীক মহাজন মাধৱ দাসে বন্দী কৰি, মানে কেদ কৰি ৰাখিব বিচাৰিছিলে, মানে পিঞ্জৰাত বন্দী কৰি ৰাখিব বিচাৰিছিলে, আৰু সেই কথাটোৰ কাৰণে চৰাইজনীয়ে ভয় কৰিছিলে। চৰাইবিলাকক মানে মানুহবিলাকে যে চৰাইবিলাক ধৰি পিঞ্জৰা এটাত বন্ধ কৰি থয়, চ' তেনেকুৱা কৰিলে চৰাইজনীৰ কেনেকুৱা লাগিব? চৰাই হৈছে এটা মুক্ত প্ৰাণী, চৰাই আকাশত উৰি ভাল পায়, আৰু সেই চৰাইজনীকে যদি আমি আহি পিনে ধৰি আনি কিনে যদি এটা পিঞ্জৰাত ভৰাই থৈ দিওঁ, সোণৰ হওক, ৰূপৰ হওক, ডায়মণ্ডৰ যদি এটা পিঞ্জৰাত ভৰাই থৈ দিওঁ, সেই চৰাইজনীৰ কাৰণে জানো কিবা মতলব আছে? একো মতলব নাই, ৰাইট। চ' সেইটো কথাকে আমি ইয়াত উপলব্ধি কৰিব লাগিব।
মানে কুৱেশ্যন আনচাৰ তোমালোকে লেচন পঢ়িলা, কুৱেশ্যনখিনি দেখিলা, কি বুজি পালা, আনচাৰখিনি লিখিলা। চ' সিমানতে তোমালোকে ষ্টপ কৰিলে নহ'ব। মেইন যিবিলাক কনচেপ্ট, তোমালোকৰ যিবিলাক সদাচাৰ ভাৱ, তোমালোকৰ যিবিলাক নৈতিক শিক্ষা, সেইবিলাক তোমালোকক দিবৰ কাৰণেহে মানে এনেকুৱা ধৰণৰ লেচনবিলাক তোমালোকৰ কাৰণে প্ৰস্তুত কৰি দিয়া হয়। ঠিক আছে, নেক্সট কুৱেশ্যন মন কৰা। তো सोना नहीं जानती सोना उसी को जगत को তৃষ্ণা হে আছে স্পষ্ট কৰো। यानी कि তই সোণ চিনি নাপাওঁ, এই জগতৰ সকলোলৈকে মানুহটো বা এই জগতখন সোণৰ কাৰণে মানে তৃষ্ণাটোৰ মানে সোণৰ কাৰণে ভোকা হয়। তৃষ্ণা মিনছ ইয়াত তৃষ্ণা শব্দটোৰ অৰ্থ হৈছে পিয়াহ। মানে সোণ বুলি কোৱাৰ লগে লগে মানুহৰ মনত এটা কেনেকুৱা ছবি আহে, সোণ সোণ গ'ল্ড। গ'ল্ডটো চবৰে প্ৰিয় ন, গ'ল্ড এটা বহুত মূল্যৱান ধাতু হয়, ৰাইট। চ' ইয়াৰ আনচাৰটোত আমি কি বুলি লিখিম? कहानीकार ने एक धनाढ्य व्यक्ति के विचार तथा एक छोटी चिड़िया की भावनाओं को बड़े मार्मिक रूप से वर्णन किया है। यानी कि ইয়াত কি বুলি কয়, যিজন লিখক, ঠিক আছে, সেই লিখকজনে ধনবান ব্যক্তি, এজন মানে বহুত ধনবান ব্যক্তি, ইয়ানি কি যাৰ নেকি বহুত টকা পইচা আছে, ৰাইট, আৰু এটা সৰু চৰাই মনোভাৱক মানে এটা মাৰ্মিক ৰূপত প্ৰকাশ কৰিছে, গম পাইছা? इसलिए वह तरह तरह के प्रलोभन देकर उस चिड़िया को अपनी बातों में उजलाए रखता है। और সেইটো কাৰণে নানা প্ৰকাৰৰ প্ৰলোভন দিওঁ চৰাইটোক মানে নিজৰ কথাত বিশ্বাস ৰাখিবলৈ বিচাৰিছে। ইয়ানি কি নিজৰ কথাবিলাক মানে সেই মাধৱ দাসে কি কৰিছে, সেই চৰাইটোক মানে বিভিন্ন ধৰণৰ প্ৰলোভন দিছে, সেই বিভিন্ন ধৰণৰ প্ৰলোভন দি পিনে ৰাখিব বিচাৰিছে মানে। पर কিন্তু কোমল প্ৰাণ চিৰিয়া কো শেঠ কি বাতে সমজ নাহি আতি। কিন্তু সেই যিটো কোমল প্ৰাণ চৰাই, সেই যিটো নন্হা মুন্হা যিটো চৰাই, সেই যিটো কোমল প্ৰাণ চৰাই, সেই চৰাইটোৰ এইটো কবিৰ নতুবা লিখকৰ যি বাট, সেই মহাজনৰ যি কথা, সেই মহাজনৰ কথা একো বুজি নাপালে মানে। কি সমজ আহিব, ৰাইট? এটা চৰাইক যদি সোণ ৰূপৰ কথা কোৱা যায়, কি সমজ আহিব, কি বুজি পাব চৰাইটোৱে? অভিয়াছলি সেইটো কথাকে ইয়াত কৈছে। वह केवल अपनी माँ को जानती है। চৰাইটোৱে কেৱল মাত্ৰ তাৰ মাককহে জানে। वह कोमल प्राण चिड़िया প্ৰেম কি ভুখি হে। সেই যিটো কোমল প্ৰাণ, সেই যিটো কোমল প্ৰাণ চৰাই, সেই চৰাইটো কেৱল মাত্ৰ মৰমৰ বাবেহে ভোকাটোৰ, কেৱল মাত্ৰ সি মৰমহে বিচাৰে। उसके मातृ स्नेह के आगे धन दौलत आदि का कोई मतलब नहीं। আৰু সেই চৰাইটোৰ যি মাতৃস্নেহ, তাৰ বাবে মাতৃস্নেহৰ আগত ধন দৌলত মানে ধন সম্পত্তিৰ কোনো মতলব নাই, কোনো মহত্ব নাই, কোনো অৰ্থ নাই, সেইটোৱে আমাক কৈছে। বুজি পালা কথাটো? অল ৰাইট, নেক্সট প্ৰশ্নটো মন কৰা। নেক্সট প্ৰশ্নটো তোমাক সুধিছে, किन बातों से ज्ञात होता है कि माधवदास का जीवन प्रसन्नता से भरा था, और किन बातों से ज्ञात होता है कि वह सुखी नहीं था। এটা দুটা টাইপিং মিষ্টেক হৈ যায়। আমি যেতিয়া টাইপিং কৰোঁতে এটা মানে মিষ্টেক হৈ যায়, সকলোবিলাক মানে শুদ্ধ কৰাটো ইম্পচিবল হৈ যায় কেতিয়াবা, কিন্তু যিমান পাৰোঁ তোমালোকৰ কাৰণে শুদ্ধ আনিবৰ কাৰণে চেষ্টা কৰোঁ, ঠিক আছে। কিন্তু তোমালোকে কিতাপত প্ৰশ্নটো পোৱাই, গতিকে ইয়াত এটা আখৰ ভুল থাকিলেও তোমালোকে কিতাপৰ লগত মিলাই চাবা, কিতাপত যি বুলি আছে সেই বুলিয়ে প্ৰশ্নটো লিখিবা, ঠিক আছে। আৰু প্ৰশ্নটো মেটাৰ নকৰে, আনচাৰটোহে মেটাৰ কৰে, ৰাইট। চ' ইয়াত আমাক সুধিছে যে কি কিন বাতো চে हमें ज्ञात होता है कि माधवदास का जीवन प्रसन्नता से भरा था। মানে কোনবিলাক কথাৰ জৰিয়তে আমি এইটো গম পাওঁ যে, আমি এইটো জ্ঞাত হওঁ যে মাধৱ দাসৰ জীৱনটো মানে উন্নতিৰে নতুবা প্ৰসন্নতাৰে ভৰপূৰ আছিল। আৰু কোনবিলাক কথাৰ পৰা আমি এইটো জ্ঞাত হওঁ যে কি সেই মাধৱ দাস খুচ নাহি থা, यानी कि সুখী নাছিল। চ' ইয়াৰ আনচাৰটো মন কৰা। लेखक ने इस मनोविश्लेषणात्मक कहानी के आधार पर यह प्रकट किया है कि सेठ माधवदास का जीवन अनेक धन दौलतों से भरा है। यानी कि এই যিটো কাহিনীটোত লেখকে এই মনোবিশ্লেষণাত্মক কাহিনীৰ আধাৰত এইটো স্পষ্ট কৰিছে যে, এইটো প্ৰকাশ কৰিছে যে কি শেঠ মাধৱ দাস মানে কি বুলি কয়, মহাজন মাধৱ দাসৰ জীৱনটোত মানে বহুত ধন সম্পত্তি বহুত আছিল, ঠিক আছে। लेकिन उसके मन और भी कुछ चाहते हैं, কিন্তু তেওঁৰ মনে আৰু কিবা কিবি বিচাৰে। क्योंकि वह सुंदर अभिरुचि के आदमी है, কিয়নো তেওঁ সুন্দৰ অভিৰুচিৰ ব্যক্তি মানে কি, যি নেকি বিভিন্ন ধৰণৰ কাম কৰি ভাল পায়, যাওক
হয়তো কাৰোবাৰ ক্ৰীড়াৰ ক্ষেত্ৰত অভিৰুচি থাকিব পাৰে, কাৰোবাৰ হয়তো সংগীতৰ ক্ষেত্ৰত অভিৰুচি থাকিব পাৰে। চ' অভিৰুচি মানে হৈছে সেইটো, মানে স্পৃহা, কোনোবা এটা বস্তুৰ প্ৰতি থকা স্পৃহা, মৰম, ঠিক আছে, ধৰি পাৰিছে পইণ্টবিলাক। वह अपने महल को बड़े सुंदर रूप में बनाना चाहता है। তেখেতৰ যিটো মেহেলটো ধুনীয়া ৰূপত সজাব বিচাৰিছে। जिसके कारण एक नन्ही चिड़िया बच्ची को सोने के पिंजरा में कैद कर रखना चाहा। আৰু সেইটো কাৰণে তেখেতে এটা সৰু চৰাই পোৱালীক ধৰি আনি এটা সোণৰ পিঞ্জৰাত বন্দী কৰি ৰাখিব বিচাৰিছিল। लेकिन कोमलप्राण चिड़िया को माँ का प्यार से कोई बड़ा नहीं है। কিন্তু সেই যিটো কোমলপ্ৰাণ চৰাই, ঠিক আছে, সেই যিটো সৰু কোমলপ্ৰাণ চৰাই, সেই চৰাইটোৰ বাবে সেই চৰাইটোৰ বাবে মাকৰ প্ৰেমৰ বাহিৰে, মাকৰ ভালপোৱাৰ বাহিৰে, মাকৰ মৰমৰ বাহিৰে আৰু সেই চৰাইটোৰ কাৰণে একো ডাঙৰ নহয়। মানে মোক তুমি চৰাইটোৰ একৰ্ডিং টু দ্য বাৰ্ড, চৰাইটোৰ মতে মোক তুমি সোণৰ পিঞ্জৰাত ৰখা, ৰূপৰ পিঞ্জৰাত ৰখা, লোহাৰৰ পিঞ্জৰাত ৰখা, ডায়মণ্ডৰ পিঞ্জৰাত ৰখা, ঠিক আছে, এইটো মোৰ কাৰণে মেটাৰ নকৰে। মোৰ কাৰণে এইটোৱে মেটাৰ কৰে যে কি মোক মোৰ মাৰ মৰম লাগে, ঠিক আছে। जिसकी वजह शेष ने चिड़िया को पकड़ नहीं सकती और उसका मन दुखी हो गया। আৰু সেইটো কাৰণে সেই চৰাইটোক মহাজনে ধৰিব নোৱাৰিলে, শেঠ মাধৱ দাসে ধৰিব নোৱাৰিলে, আৰু সেইটো কাৰণে তেখেতৰ মনটো দুখেৰে ভৰি গৈছিল। इसलिए वह सुखी नहीं है, আৰু সেইটো কাৰণে তেখেত সুখী নহয়। শেঠ মাধৱ দাস চিড়িয়া को क्या प्रलोभन दे रहा था। মানে মহাজন মাধৱ দাসে চৰাইটোক কি প্ৰলোভন দিছিল? उत्तर, शेठ माधव दास ने चिड़िया को कहा कि उसके पास बहुत सारा सोना मोती है। यानी कि মহাজনে চৰাইটোক ক'লে যে কি তাৰ ওচৰত তেখেতৰ ওচৰত বহুত ধন মুকুতা আছে। उससे तुम्हारा घर सोने से बना देगा। আৰু চৰাইটোক কৈছে যে কি তাৰে ভিতৰত তোমাৰ ঘৰটো সোণেৰে সাজি দিব। मोतियों की झलक उसमें लटकेगी। আৰু ৰূপৰ যি নতুবা মুকুতাৰ যি জিকমিকনি, সেই জিকমিকনিবিলাক চিৰিয়াৰটোৰ যিটো ঘৰ, যিটো পিঞ্জৰা, সেই পিঞ্জৰাত মানে জিকমিকাই থাকিব। কেৱল তুম উছে খুচ ৰাখনা, কেৱল তুমি তেওঁক সুখত ৰাখিবা। মানে মহাজনৰ কথা কৈছে যে কি মহাজনক কেৱল মাত্ৰ সন্তুষ্ট কৰিব লাগে, ঠিক আছে। সন্তুষ্ট মানে কি আৰু, মানে চৰাইটোৰ ওচৰত যদি মহাজন আহে আৰু তেতিয়া নাচি বাগি দেখাব লাগে। চ' এইবিলাক আৰু ফিকশ্যনেল কথা হয়। शेष ने चिड़िया को यह भी कहा कि उसके बगीचे में जितने फूल हैं वे सब फूल तेरे लिए ही खिला करेंगे। यानी कि চৰাইটোক মানে মহাজনে আৰু এটা কথা ক'লে যে কি তেওঁৰ বাগিচাত যিমান ফুল আছে, যিমান সুন্দৰ সুন্দৰ ফুল আছে, সেই ফুলবিলাকে কেৱল মাত্ৰ সেই চৰাইটোৰ লগতেই খেলিব। और कहा कि तेरे पानी पीने का कटोरी भी सोने का ही होंगी। আৰু ক'লে যে কি চৰাইটোৱে যিটো পাত্ৰত পানী খাব, সেই পানী খোৱা পাত্ৰটো সোণৰেই হ'ব। इस बातों से चिड़िया को शेठ ने प्रलोभन दे रहा था। আৰু এই এনেকুৱা ধৰণৰ কথাবিলাকেই যে মোৰ বাগিচাত যিমান ফুল আছে সকলো ফুল তোমাৰ লগতেই খেলিব, তুমি যিটো পাত্ৰত পানী খাবা সেই পানী খোৱা পাত্ৰটো সোণৰেই হ'ব। চ' এনেকুৱা ধৰণৰ কথাবিলাকে মানে কি কৰিছিল, মাধৱ দাসে সেই চৰাইটোক প্ৰলোভন দিবলৈ বিচাৰিছিল। ধৰি পাৰিছা? যদি পাৰিছা ন, মোৰ মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল এটা লাইক কৰি দিবা। माधव दास क्यों बार बार चिड़िया से कहता है कि यह बगीचा तुम्हारा ही है? क्या माधव दास निस्वार्थ मन से ऐसा कह रहा था? মানে মাধৱ দাসে কিয় এইটো বাৰে প্ৰতি কৈছিল যে কি এই বাগিচাখন তোমাৰেই, ঠিক আছে। কিন্তু মাধৱ দাসে নিস্বাৰ্থভাৱে কোনো ধৰণৰ স্বাৰ্থ জড়িত নথকাকৈ মানে নিস্বাৰ্থভাৱে এনেকৈ কৈছিলে নেকি, সেইটো আমাক প্ৰশ্নবোধক চিন দিছে, দেখিছে। আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত 4 নম্বৰ আহিব, প্ৰথম ডোখৰত 2 নম্বৰ, দ্বিতীয় ডোখৰত 2 নম্বৰ। যদি তোমালোকে গোটেই প্ৰশ্নটো লিখিব নোৱাৰা তেনেহ'লে মানে এটা পেৰেগ্ৰাফো লিখিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকে আধা নম্বৰ হ'লেও পাবা পৰীক্ষাত। सेठ माधव दास ने चिड़िया को बार बार कह रहा था कि यह बगीचा तुम्हारा ही है। মানে এই মহাজন মাধৱ দাসে বাৰে বাৰে চৰাইটোক কৈছে যে কি হয় এই বাগিচাখন তোমাৰেই হয়। यह बात सही नहीं थी। আৰু এই কথাষাৰ ন যে এই বাগিচাখন তোমাৰেই হয় বুলি যে
এই মহাজনে চৰাইটোক কৈ আছিল এই কথাষাৰ সম্পূৰ্ণ শুদ্ধ নহয় কিয়নো अपने महल को रंग भरमर बनाने के लिए चिड़िया को विभिन्न रूप से प्रलोभन देकर उसे केर रख करना चाहता था और माधव दासे কি কৰিছিলে তেখেতৰ যেটো মেহেল তেখেতৰ যেটো অট্টালিকা সেই অট্টালিকাটো ধুনীয়াকৈ সজাবৰ কাৰণে কি কৰিছিলে সেই চৰাইটোক বিভিন্ন ধৰণৰ প্ৰলোভন দি পেনে চৰাইটোক এটা পিঞ্জৰাত বন্দী কৰি ৰাখিব বিচাৰিছিলে কিন্তু उसके धन दौलत अपनी माँ से कोई बड़ा नहीं है কিন্তু চৰাইটোৰ কাৰণে মাধৱ দাসৰ যি ধন টকা পইচা সেই ধন টকা পইচা চৰাইটোৰ কাৰণে চৰাইটোৰ মাকৰ মৰমৰ বাহিৰে মৰমতকৈও ডাঙৰ নহয় इसलिए और এইটোৰ কাৰণে सेठ की प्रलोभन में चिड़िया विश्वास नहीं की और नन्ही चिड़िया माँ के पास उड़ गई আৰু এইটোৰ কাৰণে মহাজনৰ যি কথা মহাজনৰ যি প্ৰলোভন সেই মহাজনৰ প্ৰলোভনত চৰাইটোৱে বিশ্বাস নকৰি কেনে কি কৰিলে মাকৰ ওচৰলৈ উৰি গুচি গ'ল ধৰি পাইছা মই ভাবো তোমালোকে বুজি পাইছা যদি বুজি পাইছা হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰিবা এটা চৰাই মাকৰ প্ৰতি কিমান মৰম আছে কিমান স্নেহ আছে কিমান প্ৰেম আছে কিমান ভালপোৱা আছে এইটোৱে হৈছে এই লেসনটোৰ মেইন কনসেপ্ট বাকি পৰীক্ষাত পাস কৰা নম্বৰ পোৱা নপৰা এটো মেটাৰে নকৰে মেইন যিখিনি কথা মেইন কথাখিনি হৃদয়ঙ্গম কৰা আৰু সেইখিনি কথা যেতিয়া তোমালোকে হৃদয়ঙ্গম কৰিবা ন তেতিয়া তোমালোকে ইজিলি পাস কৰি যাবা কেনেকৈ পাস কৰি যাবা তোমালোকে নিজেও গম নাপাবা ঠিক আছে সো কথাবিলাক এনেকুৱাই হয় বাকি তোমালোকৰ এইখিনি সব 5 নম্বৰীয়া প্ৰশ্ন হয় এই তোমালোকৰ নেক্সট যিখিনি কোৱেশ্চন আছে যে 100টা শব্দৰ ভিতৰত উত্তৰ দিয়া এইখিনি সব 5 নম্বৰীয়া প্ৰশ্ন হয় যদি পৰীক্ষাত আহে তেনেহলে 5 নম্বৰ কৈ আহিব 1 নম্বৰ প্ৰশ্ন যে सेठ माधव दास और चिड़िया के मनोभावों में क्या अंतर है कहानी के आधार पर स्पष्ट करो यानी कि মহাজন মাধৱ দাস আৰু চৰাইটোৰ মনোভাৱবোৰৰ মাজত কি পাৰ্থক্য আছে কাহিনীটোৰ আধাৰত স্পষ্ট কৰিবলৈ কৈছে उत्तर में क्या लिखिए माधव दास और चिड़िया के मनोभावों में अनेक अंतर है यानी कि माधव दास और हे जी चराइटोर जी भावनार बिलाकर मजत बहुत पार्थक्य আছে बहुत अंतर আছে মানে बहुत पार्थक्य আছে वह बहुत अभिरुचि व्यक्ति है यानी कि माधव दासर कथा कोৱা হৈছে যে কি माधव दास এজন মানে बहुत अभिरुचिर व्यक्ति হয় माधव दास ने अपने महल को संगमरमर बनाने के लिए चाहता है और माधव दासे तेखेतर जितु अट्टालिका तेखेतर जितु मेहेलटु माने साले चकुरुवाকৈ माने सजाবলৈ বিচাৰিছে মানে अट्टालिकाটো খুবই জাকত জিলিকাকৈ সজাবলৈ বিচাৰিছে जिसकी वजह उसके आगे कोई बड़ा नहीं बन सकता আৰু जितुर বাবে নেকি কোনো লোককে মানে আগবাঢ়ি যাবলৈ নিদিয়ে নতুবা তেখেতে মানে সকলোতকৈ আগত থাকিবলৈ বিচাৰে ঠিক আছে लेकिन नन्ही चिड़िया को माधव दास की धन दौलत आदि से कोई भी मतलब नहीं था कोई संबंध नहीं है কিন্তু हे जितु সৰু চৰাই ন हे সৰু চৰাইটোৰ মাধৱ দাসৰ ধন সম্পত্তিৰ লগত কোনো সম্পৰ্ক নাই যে তোমাৰ ওচৰত ধন সম্পত্তি আছে তাৰপিছত কি হ'ল ঠিক আছে केवल उसको उसकी माँ की प्यार जरूरत है यानी कि चराइटो केवल मात्र चराइटोर मातृर प्रेम है मातृ स्नेह प्रयोजन सेठ ने अपने मनोभावों को वास्तव रूप में लाने के लिए हर कदम झूठी बातों को सच बनाना चाहती है আৰু ইয়াত কি এই যিজন মহাজন ন যিজন ছেঠ যিজন মহাজনে মানে নিজৰ যিবিলাক ভাৱনা মই যে মই সকলোতকৈ ডাঙৰ এটা অট্টালিকা বনাম মোৰ অট্টালিকাটো জাকত জিলিকা হ'ব এই যি ভাৱনা এই ভাৱনাটোক বাস্তৱ ৰূপ দিবৰ কাৰণে মানে হৰ কদম মানে প্ৰত্যেক খোজতেই যিবিলাক মিছা কথা ন যিবিলাক ঝুঠি বাত যিবিলাক মিছা কথা এই মিছা কথাবিলাকক সঁচাৰ ৰূপ দিবলৈ তেওঁ বিচাৰিছে কিন্তু কোমলপ্ৰাণ চিড়িয়া নাদান হে কিন্তু যেটো সৰু কোমলপ্ৰাণ চৰাই ন সেই চৰাইটো মানে খুবেই এটা অবুজ মানে নাদান অবুজ হয় वह कोई चीज का मतलब नहीं समझती माने हे चराइटोৱে কোনো ধৰণৰ বস্তুৰ কোন ধৰণৰ চীজ কোন চীজ মানে হচ্ছে বস্তু ঠিক আছে কোন ধৰণৰ বস্তুৰ বিষয়ে হি বুজিব নোৱাৰে মানে একো তত্ত্ব ধৰিব নোৱাৰে কিন্তু কোমলপ্ৰাণ চিড়িয়া সৰি হেৰ নহয় কেৱল अपनी माँ को ही जानती है हे চৰাইটোৱে কেৱল মাত্ৰ মাককহে জানে মানে পঢ়াৰ হৈ পঢ়ি দিছিলো সৰি চিড়িয়া को अपनी मुक्त आकाश में उड़ने का प्रबल इच्छा है माने चराइटोৱে নিজে মুকলি আকাশত উৰিবলৈ তাৰ মানে প্ৰবল ইচ্ছা কিন্তু सेठ माधव दास का मनोभाव ऐसा नहीं है
কিন্তু শেঠ মাধৱ দাসৰ যি মনোভাৱ সেই মনোভাৱ তেনেকুৱা ধৰণৰ নহয়। वह अपने स्वार्थ के लिए सब कुछ बदल देने के लिए तैयार है। শেঠ মাধৱ দাসে নিজৰ যি স্বাৰ্থ সেই স্বাৰ্থৰ বাবে সকলোবিলাক বস্তু মানে পৰিৱৰ্তন কৰি দিবলৈ সাজু আছে। যাকে যি কৰিবলগীয়া আছে তেওঁ তেখেতে কৰি দিব, কেৱল মাত্ৰ তেখেতৰ যি স্বাৰ্থ সেই স্বাৰ্থ ফুলফিল হ'ব লাগে। लेकिन किंतु श्रेया को इसकी कोई मतलब नहीं। কিন্তু চৰাইটোৰ বাবে ইয়াৰ লগত কোনো সম্পৰ্ক নাই না, চৰাইটোৰ কোনো হেৰিয়া নাই, ৰিলেশ্যনে নাই এইবিলাক বস্তুৰ লগত যে তোমাৰ টকা পইচা আছে, ধন দৌলত আছে, মোক তুমি এটা সোণৰ পিঞ্জৰাত ৰাখিবা, মোক যিটো পাত্ৰত পানী খাবলৈ দিবা সেইটো সোণৰেই হ'ব। চ' এইবিলাক কথাৰ লগত মানে চৰাইটোৰ কোনো ধৰণৰ হেৰি নাই, কোনো ধৰণৰ ৰিলেশ্যন নাই মানে। চ' ধৰি পাৰিছা কথাবিলাক। नेक्स्ट जी प्रश्न तुम्हालोकर निजर फिलिंग्सर ऊपर बेस कर लिखिबले दिसे जे कहानी के अंत में नन्ही श्रेया का सेठ के न कर के पंजे से भाग निकलने की बात पढ़कर तुम्हें कैसा लगा। यानी कि कहानीटोर शेषत এই চাকৰজনে চাকৰজনৰ যি পিঞ্জৰা সেই পিঞ্জৰাৰ পৰা পলাই যোৱাৰ কথা কাহিনীটো জানি তোমাৰ কেনেকুৱা বিচাৰি হ'ল, কেনেকুৱা তোমাৰ ফিল আহিছে, মানে কেনেকুৱা তোমাৰ লাগিছে। আপনি বিচাৰ লিখো, নিজৰ বিচাৰ লিখা, এইটো তোমালোকৰ নিজৰ হয়, তোমালোকৰ নিজৰ যি ভাল লাগে নিজে লিখিবা। ক নম্বৰ কুৱেশ্যনো একেটাই হয়, নিজৰ যি নিজৰ ফিলিংছটো তোমালোকক ইয়াত লিখিব কৈছে, লিখিবা, একো টাফ নহয়, ইয়াৰ পৰা চাই লিখিবা। যদি তোমালোকে কুৱেশ্যন আনচাৰ বেংকখন ডাউনলোড কৰিব পাৰা, যদি সামৰ্থ্য আছে দেন কৰি ল'বা, লিংক ডিছক্ৰিপশ্যনত পাই যাবা। অনলি 130 ৰুপিজ হয়, একোটা ডাঙৰ এমাউণ্ট নহয়। যদি বিচৰা তোমালোকে ডাউনলোড কৰি ল'বা, আৰু যদি তোমালোকে পে' কৰিব নোৱাৰা তেনেহ'লে তোমালোকে একো কৰিব নালাগে, মোৰ ৱেবছাইট আছে, ৱেবছাইটত গৈ চোৱা, ইউটিউবত ভিডিঅ' চাই স্ক্ৰীনশ্বট মাৰা, এভৰিথিং উইল বি ফাইন। বাট যেনেকৈ বিচাৰিছে যে কি মোৰ নিজৰ মোবাইলত এইটো ডাউনলোড কৰি ল'ম, মই প্ৰিণ্ট কৰি ল'ম, মোৰ কম্পিউটাৰত ভৰাই পঢ়িম, লেপটপত ভৰাই পঢ়িম, টেবলেটত ভৰাই পঢ়িম। চ' তেখেতলোকৰ কাৰণে আমি স্পেচিয়েলি বনাই দিছোঁ। কিছুমান ষ্টুডেণ্ট থাকে যেনেকৈ বিচাৰে, ডিমাণ্ড কৰে যে দাদা আমাক কিতাপ লাগে, PDF লাগে। চ' আজিকালি চব ডিজিটেলি, গতিকে আমি ডিজিটেলি নিৰ্মাণ কৰিছোঁ। যদি ডাউনলোড কৰিব বিচৰা ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত গৈ ডাইৰেক্টলি তোমালোকে ডাউনলোড কৰিব পাৰা। नेक्स्ट क्वेश्चन, क्या माधव दास के बनाए सोने के पिंजरा से चिड़िया सुख से रह सकती थी। एक पक्षी के लिए पिंजरा का मतलब क्या है। यानी कि माधव दासे जी पिंजरा बनाइছিল, माधव दासे जी সোণৰ পিঞ্জৰা बनाइছিল, সেই সোণৰ পিঞ্জৰাটোত চৰাইটোৰে সুখত থাকিব পাৰিব জানো। ঠিক আছে, আৰু এটা চৰাইৰ কাৰণে পিঞ্জৰাৰ যিটো মতলব, পিঞ্জৰাৰ যিটো অৰ্থ, সেই অৰ্থটো কি, পিঞ্জৰাৰ মহত্বৰ কি এটা চৰাইৰ কাৰণে। উত্তৰত আমি কি লিখিম, माधव दास के बनाए सोने के पिंजरा में चिड़िया सुख से नहीं रह सकती है, नहीं रख सकती थी। মানে মহাজন মাধৱ দাসে যিটো সোণৰ পিঞ্জৰা বনাইছিল সেই সোণৰ পিঞ্জৰাটোত চৰাইটোৰে সুখে থাকিব নোৱাৰিছিল। কিয়নো सेठ ने अपने स्वार्थ के लिए चिड़िया को कैद कर अपने पास रखना चाहता था। মানে মাধৱ দাসে নিজৰ স্বাৰ্থৰ কাৰণে সেই চৰাইটোক বন্দী কৰি নিজৰ কাষত ৰাখিব বিচাৰিছিল। কিন্তু চিড়িয়া এক নাদান প্ৰাণী হে, কিন্তু চৰাই এটা অবুজন প্ৰাণী, চৰাই এটা অবুজ প্ৰাণী, ৰাইট। वह कोई धन दौलत का मतलब नहीं समझता। সেই এটা চৰাই জানো কিবা ধন সম্পত্তিৰ মহত্ব বুজি পাব, নাপায়। চ' সেইটোৱে কৈছে যে কি সি কেতিয়াও কোনো ধন সম্পত্তিৰ মহত্ব বুজি নাপায়। वह केवल मुक्त गगन में उड़ती रहती है। সি কেৱল মাত্ৰ মুক্ত আকাশত, গগন মানে হৈছে আকাশ, ঠিক আছে, সি কেৱল মাত্ৰ মুক্ত আকাশত উৰি থাকিব বিচাৰে। उसको कोई চিন্তা ভাৱনা नहीं, তাৰ কোনো ধৰণৰ একো টেনশ্যন নাই, তাৰ অলপো চিন্তা ভাৱনা নকৰে। मात्र अपनी माँ के पास रहना और विभिन्न फूल फल पेड़ पौधे पर उछलती रहती है। সি কেৱল মাত্ৰ বিভিন্ন ধৰণৰ ফল ফুল, সি কেৱল মাত্ৰ মাকৰ কাষত থাকিব বিচাৰে, আৰু লগতে বিভিন্ন ধৰণৰ ফল ফুল গছ গছনিৰ লগত মানে ঠিক খেলি থাকিব বিচাৰে। पिंजरे सोने से बना सकता है, लेकिन इसमें कैद कर रखने से अपनी मन भावों को बदल नहीं सकता। হয়, এটা পিঞ্জৰা সোণৰ দ্বাৰা সাজিব পাৰে, কিন্তু ইয়াত বন্দী কৰি ৰাখিলে চৰাইটোৰ যি মনোভাৱ, যি চৰাইটোৰ মনৰ ভাৱনা, সেই চৰাইটোৰ মনৰ ভাৱনা কাহানি সলনি কৰিব নোৱাৰি। চিড়িয়া কা সাথ इसका कोई मतलब नहीं है, আৰু চিড়িয়াটোৰ লগত এইবিলাকৰ কোনো অৰ্থই নাই। प्रकृति द्वारा बनाई गई संसार के हर प्राणी का स्वभाव प्रकृति के साथ जुड़ता है।
यानी কি প্ৰকৃতিৰ দ্বাৰা সৃষ্টি হোৱা সংসাৰখনৰ এই সংসাৰৰ প্ৰতিটো প্ৰাণীৰ স্বভাৱ প্ৰকৃতিৰ সৈতে জড়িত আছে সো এনেকৈ লিখিবা প্ৰশ্নৰ উত্তৰবিলাক একেবাৰে ইজি হয় একো টাফ নহয় বাকি এটা দুটা শব্দৰ নিজেও ইউজ কৰিবা ইয়াত যি ধৰণে আছে সেই ধৰণে যে তোমালোকে লিখিলে নম্বৰ পাবা তেনেকুৱা কথা নহয় ঠিক আছে তোমালোকে নিজে যিখিনি কথা যেনেকৈ বুজি পাইছা সেইখিনি কথা তেনেকৈ লিখিবা অলৰাইট সো বাকি তোমালোকৰ আৰু দুটামান প্ৰশ্নই আছে এইকেইটা হৈছে কিসনে কিসছে और कब कहा মানে কোনে কাক আৰু কেতিয়া কৈছিল এক নম্বৰত আমাক দিছে यह बगीचा मैंने तुम्हारे लिए ही बनवाया है মানে এই বাগিচাখন মই কেৱল মাত্ৰ তোমাৰ বাবেই সজাইছো এই কথাকাৰ কোনে কাক কেতিয়া কৈছিলে উত্তৰ यह বাক্য माधव दास ने नन्ही चिड़िया से कहा এই কথাকাৰ माधव दासे हे हरु जितु चराई पाली हे चराई पालीटुक কৈছিলে जब उस चिड़िया इस डाल से उस डाल उछल रहा था যেতিয়া চৰাইটোৱে ইটো ডালৰ পৰা সিটো ডাললৈ নাচি আছিল বা মানে গতি কৰি আছিল যিবিলাক বান্দৰে এটা ডালৰ পৰা ইটো ডাললৈ গতি কৰি থাকে ন উছলি থাকে ন সেইটো কথাকে কৈছে মানে নাচি থাকে যেটো मैं अभी चली जाऊंगी बगीचा आपका है मुझे माफ करे মই এতিয়া গুছি যাম বাগিচাখন আপোনাৰ নেকি মোক ক্ষমা কৰক এই কথাকাৰ কোনে কাক কেতিয়া কৈছিল यह वाक्य को चिड़िया ने सेठ से कहा जब चिड़िया गलती से थककर वहाँ बैठ गया था এই কথাকাৰ চৰাইটোৱে মহাজনক কৈছিল শেঠগৰাকীক কৈছিল মহাজনক কৈছিল যেতিয়া চৰাইটোৱে ভুলতে মানে ভাগৰুৱা হৈ পিনে সেই হেৰিয়ৰ যিখন বাগিচা শেঠ মাধৱ দাসৰ যিখন বাগিচা সেই বাগিচাখনত বহি পৰিছিল ঠিক আছে सोने का एक बहुत सुंदर घर मैं तुम्हें बना दूंगा সোণৰ এটা বহুত ধুনীয়া ঘৰ মই তোমাক বনাই দিম এই কথাকাৰ কোনে কাক কেতিয়া কৈছিল यह वाक्य सेठ माधव दास ने चिड़िया से कहा जब चिड़िया सूरज की धूप खाने हवा से खेलने और फूलों से बात करने की बात कर रही थी মই এটা সোণৰ ঘৰ তোমাক বনাই দিম এই কথাকাৰ কোনে কাক কেতিয়া কৈছিলে এই কথাকাৰ সেঠ মাধৱ দাসে চৰাইটোক কৈছিলে যেতিয়া চৰাইটোৱে সূৰ্যৰ উত্তাপ লোৱাৰ বাবে বতাহৰ লগত খেল খেলাৰ কথা যেতিয়া নেকি কৈছিলে যেতিয়া মাধৱ দাসক কৈছিলে সো তেতিয়া এই কথাকাৰ যে মই তোমাৰ কাৰণে এটা সোণৰ ঘৰ বনাই দিম এই কথাকাৰ সেঠ মাধৱ দাসে চৰাইটোক কৈছিলে ঠিক আছে সো ইমানেই আছে তলৰ প্ৰশ্নটো তোমালোকে কৰিব পাৰা নকৰিলেও নাই সো থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দিছ ইউটিউব ভিডিঅ' ক্লাছ আৰু বাকি তোমালোকৰ মই ক্লাছ 9ৰ গোটেই গিটা সাবজেক্টৰ ভিডিঅ অলৰেডি বনাইছো হিন্দীৰ গোটেইখিনি চেপ্টাৰে তোমালোকে পাবা লিংকটো ডেসক্ৰিপচনত দিয়া আছে আৰু প্লেলিষ্টত তোমালোকে পাবা ডেসক্ৰিপচন চালে ডাইৰেক্ট প্লেলিষ্টখন সাজেষ্ট কৰিয়ে দিয়ে আজিকালি ইউটিউবে সো থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দিছ ইউটিউব ভিডিঅ' ক্লাছ এণ্ড ভাল লাগিলে যদি এটা লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা মা দেউতাহঁতৰ লগত ভিডিঅ'টো চাবা স্কুলৰ হোৱাটছএপ গ্ৰুপবিলাকত শ্বেয়াৰ কৰিবা আৰু কুৱেশ্যন আনসাৰ বেংকখন যদি ডাউনলোড কৰিব বিচৰা দেন ডাউনলোড কৰি ল'বা অলৰাইট সো থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দিছ ইউটিউব ভিডিঅ' ক্লাছ